अन्तु बर' जोंनि गेजेराव बाहागो लाफैबावनो हादों जोंनि सेंट्रल सिलेक्शन बोर्डनि मानाव गेदेर चेयारमैन बिथां डॉक्टर दीपक कुमार बसुमतारी बिथांखौबो गांसे आर'नाइजों बरायना लाग्रोनो थाखाय आं गुरै खावलायबाय। जोंनि गेजेराव सफैबावनो हादों जोंनि मानगोनां UPPLनिनो मावथि थामहिनबा फावखुंगुर फैला जे बरगयारी बिथांखौबो बे समाव गांसे आर'नाइजों बरायना लाग्रोनो थाखाय आं गुरै खावलायबाय। फैला जे बरगयारी थामहिनबा बिथाङा सेंट्रल UPPLनि सेक्रेटारिबो। आमार माजत उपस्थित আছে आमार श्रीजुत सुमान महापात्रा आमार फरेस्ट डिपार्टमेंटर CHD হয় তেখেতক নিজৰ চিনাকি দিবলৈ মই অনুৰোধ জনাইছো। आमार मजत उपस्थित আছে आमार सम्मानीय DFO प्रदीप कुमार भूया डांगरिया आमार बाक्सा डिविजनर तेखेतक एखन आर'नाइरे सम्बर्धना जनाবলৈ अनुरोध जनाइछु। प्रदीप कुमार भूया डांगरिया DFO बाक्सा डिविजन। এতিয়া মই আমাৰ মাজত উপস্থিত আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ তথা বন বিভাগৰ CHD আমাৰ সুমন মহাপাত্ৰা ডাঙৰীয়াক নিজৰ আদৰণীয় সম্ভাষণৰ বাবে মই অনুৰোধ জনাইছো। कलम भाई respected honorable chief executive member Sri Pramod Bora sir, honorable speaker Sri Katiram Bora sir, honorable EM sir Sri Ranjit Basumatari sir, honorable EM sir Sri Dhananjay Basumatari sir, honorable EM sir Sri Gautam Das sir, honorable EM Sri Rakesh Brahma sir, honorable MLA Sri Bhupen Bora sir, respected CSB chairman sir, all respected people and more sadhya staff hokal of the dais. আজি আমি ইয়াতে কিয় গোট খাইছো তার উদ্দেশ্যটো এটি হল যে এটি হল সেরিমনিয়াল ডিস্ট্রিবিউশন অফ আপনার অ্যাপ্রুভাল লেটার। আগতে 831 ফিক্সড পে মানে ক্যাজুয়াল ওয়ার্কার্সের কারণে এটা সিদ্ধান্ত লোৱা হৈছিল যে তেওঁলোকে মিনিমাম পে স্কেল পাব। যেতিয়া এই 831 কেনেকৈ হৈছিল 10 ইয়াৰ্ছ যিবিলাক কাম কৰিছে আপ টু 1 আগষ্ট 2017 সেইসকলক যেতিয়া লিষ্ট আহিলে আমাৰ চৰকাৰ ইয়াতে ব্ৰিটিছ চৰকাৰ এইটো অলপ অনুশীলন ক'লে কাৰণ বহুত দিন হৈ গৈছিলে গতিকে স্ক্ৰিনিং কমিটি ডিচাইড ক'লে যে এইটো আমি অলপ ভেৰিফাই কৰি তাৰপিছত সিহঁতক মিনিমাম পে স্কেল দিয়া যাম। গতিকে এইটো দুটা ফেজৰ হ'ল। প্ৰথম ফেজৰ 612 জনক দিয়া হ'ল 14 মাৰ্চ 2024 তেতিয়া দিয়া হৈছিলে। তাৰপিছত আৰু যিটো ৰিমেইনিং আছিলে 211 সেইটো আৰু ভেৰিফাই কৰাৰ পিছত কনফাৰ্ম হৈছে আৰু আজি এইটো ফৰ্মেলি আজি হেণ্ড অভাৰ কৰিব আমাৰ ৰেসপেক্টেড চিফ স্যার আৰু EM স্যার সকল। গতিকে আজিৰ দিনৰ পৰা আপোনাৰ এইটো মানে এটা আপুনি এটা যেটো বহুত দিনৰ পৰা আশা কৰিছে ৰাখিছিল এইটো ক্লিয়াৰ হ'ল। কিন্তু যেতিয়া আপুনি কিবা এটা পায় তাৰ ডেফিনেটলি তাৰ কাৰণে কিছুমান ৰেসপন্সিবিলিটি বাঢ়ে। আপোনালোকে অলৰেডি ইউ আৰ দেয়াৰ ইন দ্য সাৰ্ভিস। তো ফৰেষ্টৰ আৰু ওয়াইল্ড লাইফৰ যেটো কনজাৰভেশ্যন কাৰণে আপোনাৰ যেটো দায়িত্বটো অলৰেডি আছে এইটো আপোনালোকে এতিয়া মনত ৰাখক। আপুনি ৰিৱাৰ্ড পালে
কিন্তু এতিয়া আপোনাৰ ৰেছপন্সিবিলিটি ধুনীয়াকৈ এইটো বচাব লাগিব আপুনি মানসত আছে বাক্সাত আছে ডিফাৰেণ্ট ডিভিজনছ আছে গতিকে যেনেকৈ আপুনি আগতে কৰি আছিলে তাতকৈ আৰু দুগুণা আপুনি নিজৰ উদ্যম লগাই কাম কৰিব লাগিব আৰু মই ছাৰ এতিয়া আমাৰ প্ৰেজেণ্ট চৰকাৰ বহুত ধন্যবাদ দিওঁ ছাৰ ফাইনেলি সবে পালে এতিয়া যিমান হেৰি কৈছে আৰু অলছো এতিয়া নতুন ৰিক্ৰুটমেণ্ট মানে চলি আছে এইটো কেইদিন পাছত সেইটো আহিব গতিকে ছাৰ যিটো আমাৰ শ্বৰ্টেজ পৰিছে মেন পাৱাৰ শ্বৰ্টেজ চবতকৈ ডাঙৰ প্ৰব্লেম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইটো মই আশা ৰাখিছোঁ বহুত সোনকালে মানুহসকল আহি যাব আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহি যাব ইট ইজ দেৰ ইজ এ গুড টাইম কামিং কিন্তু আমি চবেই এতিয়া একজুট হৈ ভালকৈ যিমান যিমান যি কাৰ্য দিয়া হৈছে যি ৰেছপন্স দিয়া হৈছে এইটো ধুনীয়াকৈ কাৰ্য এইটো বহুত হেৰি কৰিব পাৰিব লাগিব মই আৰু পিছত ক'বলৈ থেংক ইউ থ্যাংক ইউ ধন্যবাদ জনাইছোঁ আমাৰ CSD ফৰেষ্ট ডিপাৰ্টমেণ্টৰ শ্ৰীযুত সুমন মহাপাত্ৰ ডাঙৰীয়ালৈ এতিয়া আমি বে समाव जों ceremonial distribution of approval letter to the casual workers of Department of Forest আমাৰ লিষ্টত প্ৰথমতে আছে ইন্দ্ৰজিৎ ডেকা তেখেতক মই অনুৰোধ জনাইছোঁ লগতে দীৰ্ঘ তামাং আৰু জেমছ বসুমতাरी बे समाव मानगोनां चिफ सारजों लोगोसे गासैबो EM सार बिथांमोनखौ एप्रुभेल लेटार बिलाइनाय हाबाफारियाव बाहागो लानो थाखाय गुरैयै खावलायबाय आरो बयखौबो आखाइ खबबाय थानो थाखाय गुरैयै खावलायदों हात सापरि দিব লাগে আমাৰ খুব ভাল কথা আমাৰ বন বিভাগৰ কৰ্মীসকলক আমাৰ BTR চৰকাৰে অনুমোদন পত্ৰ দাখিল কৰিছে আজি তথা বিতৰণ কৰিছে नेक्स्ट दीर्घ तामां बे समाव मानगोनां EM फरेस्ट डिपार्टमेंट रंजित बसुमतारी बिथांखौ बे गनायथि बिलाइखौ गथायनो थाखाय खावलायदों थैंक यू लास्ट आमार जेम्स बसुमतारी और এই সময়ত आमार स्पीकार डांगरिया कातिराम बड़ो तेखेतक मैं अनुरोध जनाइछु आमार BTR सरकारे जेम्स बसुमतारी बे समाव जोंनि सेरेमोनियल डिस्ट्रिब्यूशन राननाय हाबाफारिखौ जों दोनथ'बाय बाकी टका आमी आमार CSD अफिसारफोराলৈ आमी বিতৰণ কৰিব আপোনালোকে নিজে নিজে কন্টেক্ট কৰিলে আমাৰ অলৰেডি অফিচিয়েল সকল ইয়াতে উপস্থিত আছে এটো আমি পিছলৈ বিতৰণ কৰি দিম बे समाव जोंनि गेजेराव बाहागो लाफैनो हानाय जोंनि मानाव गेदेर बडलेण्डनि चिफ बिथां प्रमोद बर' सारखौ आं बे समाव गावनि समखौ ओके सरी आमार मजत उपस्थित आमार सम्मानीय कार्यवाही सदस्य गौतम दास डांगरिया तेखेतक मैं निजर भाषण दाঙি धरिবলৈ अनुरोध जनाइछु BTR सरकाৰৰ फरेस्ट डिपार्टमेंटर उद्योगत आज 211 जन केजुएल कर्मचारीक जी फिक्सड पेলৈ उन्नीत करा হৈছে আৰু এই কাৰ্যসূচীত উপস্থিত আমাৰ BTR সম্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া BTCL স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া আমাৰ এই বিভাগৰ সতীৰ্থ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া সতীৰ্থ EM ধনঞ্জয় বসুমতাৰী ৰাকেশ ব্ৰহ্ম MCLA মন্টু বড়ো আৰু আপোনালোকৰ এই অঞ্চলৰ স্থানীয় জনপ্ৰিয় বিধায়ক ভূপেন বড়ো ডাঙৰীয়া आमार এই फरेस्ट विभागर CSD महापात्र डांगरिया अन्य विषया स्टाफসকল और आज नियोग पत्र ग्रहण কৰিবলৈ অহা आमार विभिन्न অঞ্চলৰ পৰা অহা स्टाफসকল कर्मचारीসকল সাংবাদিক বন্ধুসকল এই উৎকট গৰমৰ মাজত আপোনালোকে আজি এই সুন্দৰ দিনত
যি নিয়োগ পত্ৰ গ্ৰহণ কৰিবলৈ আহিছে দিনটো যদিও খুব গৰম আপোনালোকৰ কাৰণে বৰ আনন্দৰ দিন আমি খুব গৰম অনুভৱ কৰিছোঁ আমাৰ পৰিৱেশটো ভাল লগা নাই হয়তো অস্বস্তি বোধ কৰি আছোঁ কিন্তু আপোনালোকৰ কাৰণে উৎকট গৰম হ'লেও ভাল দিন কাৰণ আপোনালোকে নিয়োগ পত্ৰ পাবলৈ গৈ আছে এটা এচুৰেঞ্চ পাইছে ইমান দিনে চাকৰি কৰি আছিলে কেজুৱেল হিচাপে অনিশ্চয়তা আছিলে আপোনালোকৰ যি দৰমহা সেইবোৰৰ নিয়মীয়া নাছিলে মানে আনচাৰ্টেইন আছিলে অনিশ্চয়তা আছিলে কি হ'ব কি নহ'ব কিছুমানৰ বয়স উকলি যাবলৈ ধৰিছিলে গতিকে আজি আপোনালোকৰ বাবে সুখৰ দিন আৰু আমাৰ বাবেও আমাৰ বিটিআৰ চৰকাৰৰ বাবে বিটিআৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু এই বিটিআৰ চৰকাৰৰ আমাৰ যি বন বিভাগ আমাৰ আটাইৰে বাবে খুব মানে ভাল দিন এইটো এটা যে আপোনালোকে আজি সন্মান পাবলৈ গৈ আছে এতিয়া এপ্ৰুভেল হ'ব আপোনালোকৰ এই লিখাই আছে ওপৰত যে আপোনালোকক এপ্ৰুভেল দিয়া হৈছে আপোনালোকৰ যি নিযুক্তি পত্ৰ তাত চৰকাৰে এপ্ৰুভেল দিছে আপোনালোকে এতিয়া নিশ্চিতভাৱে প্ৰতি মাহে এটা দৰমহা পাব আপোনালোকৰ নিশ্চয়তা আহিলে আৰু কামৰ প্ৰতি আপোনালোকৰ যি উৎসাহ যি স্পৃহা বাঢ়িব মই বিশ্বাস কৰোঁ কাৰণ যেতিয়া আমি কাম কৰিবলৈ যাওঁ যিকোনো মানুহে কিবা এটা কাম কৰিবলৈ যাওঁ সেই কাম কৰাৰ পিছত যদি সন্মান পোৱা যায় সেই কাম কৰাৰ যি পাৰিশ্ৰমিক যি মূল্য পোৱা যায় তেনেহ'লে কামৰ প্ৰতি দায়বদ্ধতা বাঢ়ে সেই কামৰ প্ৰতি আনুগত্য বৃদ্ধি পায় গতিকে মই আশা কৰোঁ আপোনালোকৰ এতিয়া ইয়াৰ প্ৰতি দায়বদ্ধতা বাঢ়িব আনুগত্য বাঢ়িব আমি বিভিন্ন বিভাগত বিভিন্ন লোকে বিভিন্নভাৱে নিয়োজিত হৈ আছোঁ প্ৰত্যেক বিভাগৰে কাম বেলেগ বেলেগ শিক্ষা বিভাগৰ কৃষি বিভাগৰ গড়কাপ্তানি বিভাগ মৎস্য বিভাগ প্ৰত্যেক বিভাগ মানে ডিপাৰ্টমেণ্টৰে কামবোৰ বেলেগ বেলেগ কিন্তু আপোনালোকৰ কিন্তু অলপ সুকীয়া আপোনালোকে প্ৰকৃতিৰ লগত প্ৰকৃতিৰ জীৱ জন্তুৰ লগত আপোনালোকে কাম কৰিবলগীয়া হয় আপোনালোকৰ বিভাগটো সম্পূৰ্ণ সুকীয়া আৰু আপোনালোকে ভাল অক্সিজেনো পায় আপোনালোকে জীৱ জন্তু দেখা পায় গতিকে আপোনালোকে প্ৰকৃতিৰ লগত থকাৰ কাৰণে আপোনালোকৰ কামটো অলপ সুকীয়া হয় আৰু কেতিয়াবা আপোনালোকৰ ডেঞ্জাৰ চিচুৱেশ্যনো আহে কেতিয়াবা কিছুমান মানে কিছুমান বেয়া পৰিস্থিতি বা তেনেকুৱা কিছুমান পৰিস্থিতি মোকাবিলা কৰিবলগীয়া হৈ পৰে গতিকে আপোনালোকৰ অলপ সুকীয়া কামটো যিয়ে নহওক নিজৰ কামবোৰ ভালদৰে কৰিব আৰু প্ৰকৃতি বন জংঘল জীৱ জন্তু এইবোৰৰ ওপৰত এটা চবৰে নিচা এটা আছে জানিবলৈ শিকিবলৈ যে কেনেকুৱা হাবিত কি থাকে জংঘলত কি গছ গছনি থাকে জীৱ জন্তুৰ প্ৰকাৰ কেনেকুৱা নেচাৰ কেনেকুৱা আমি মানুহ হিচাপে জীৱ জন্তুৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে মেন এণ্ড এনিমেল কনফ্লিক্টটো কিয় হৈ আছে দ্বন্দ্ব এইবোৰ মানে জনা দৰকাৰ জানিবলৈ ইচ্ছা চবৰে কৰে গতিকে মই আপোনালোকক আহ্বান জনাম আপোনালোকে যিহেতু বন বিভাগত কৰ্মৰত আৰু কাম কৰি যাব গতিকে কিছুমান কিতাপ আছে যেনে জিয়াউৰ ৰহমান জিম কৰবেট তেওঁলোকে ভাল কিতাপ কিছুমান লিখিছে ফৰেষ্টৰ ওপৰত জিয়াউৰ ৰহমান আৰু জিম কৰবেট অসমীয়াত কিতাপবোৰ পোৱা যায় সেই কিতাপবোৰ যদি অলপ পঢ়ে আপোনালোকৰ কামৰ প্ৰতি ইণ্টাৰেষ্ট বাঢ়িব আৰু কিছুমান নলেজো গেইন হ'ব কিছুমান বিষয়ে জানিব পাৰিব অভিজ্ঞতা হ'ব গতিকে সেইখিনি আহ্বান জনাই আপোনালোকৰ জীৱন দীৰ্ঘায়ু হওক ভালদৰে কাম কৰা প্ৰত্যেকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে নিয়োগ পত্ৰ গ্ৰহণ কৰাৰ বাবে আৰু বিটিআৰ চৰকাৰৰ মুৰব্বীৰ লগতে চৰকাৰৰ এই বিভাগৰ আমাৰ যি যিজন আৰু লগতে প্ৰত্যেকজন বিষয়াক মই ধন্যবাদ জ্ঞাপন কৰি আজিৰ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ বন্দে মাতৰম গাজল ধন্যবাদ যাচিছোঁ আমাৰ বিটিআৰৰ সন্মানীয় কাৰ্যবাহী সদস্য আমাৰ গৌতম দাস ডাঙৰীয়ালৈ আপোনালোকৰ মাজত বহু কথা উল্লেখ কৰিলে बे समाव आङो आरोबाव जोंनि गेजेराव बाहागो लाफैनो हानाय जोंनि हाग्रा बिफाननिनो मानगोनां मावफुं सोद्रोमा बिथां रनजित बसुमतारी सारखौ गावनि सुंद' बिबुंथिखौ लाखिफैनो थाखाय गुरैयै खावलायबाय। बेलासे समनि बयनिसिमबो खुलुमनाय जासिहरबाय। दिनैनि बे गेदेर जारिमिनारि सानाव जोंनि हाग्रा बिफाननि केजुवेल वर्कारफोरनि जा एपइन्टमेन्ट लेटार राननाय बे हाबाफारियाव नुजानाय जोंनि गाहाय आलासि जोंनि बिटिआरनिनो
गाहाय मावफुं सोद्रोमा मुस्रि प्रमद बर' बिथां आरो जोंनि बे ओनसोलनिनो सासे गोख्रों मावथि MLA बिथां बड'सा आरो जोंनि BTR सरकारनि साफ्रोमबो EMMCL लोगो नोंथांमोन लोगोसे बे हालामखौ सोलोंथाइ बिथिङाव रोहो रोहो खालामनानै जौगाहोनायाव जेब्लायबो बिहोमा होबोनाय जोंनि बिदा गेदेर सेन्ट्रेल सिलेक्शन बर्डनि आफादगिरि दीपक कुमार बर' बिथां आरो जोंनि जौसाङाव जिरायनाय गुबुन गुबुन पार्टीनि UPPL दोलोनि दैदेनगिरि नोंथांमोन आरो जोंनि फरेस्ट डिपार्टमेन्टनि CSD बिथां DFO बिथां आरो साफ्रोमबो मावथि लोगो नोंथांमोन आं गोबां बुंनो नागिराखै जोंना चिफ सारानो बुंखागोन गुबै बाथ्राया बेनो दिनै बर'लेण्ड हालामनि हाग्रा बिफाना बर' सोमावसारनायनि जाहोनाव जोबस्रांनायनि लामायाव फैबायमोन दा जों BTCनि 35 लाख गासैबो जाति जनगोष्ठी भारतीय नागरिका खौसे जानानै बे BTCनि हाग्राखौ संरैखा खालामनायनि दायित्वखौ जोङो लानायनि सम फैदों बेनिखायनो मानब गेदेर श्री प्रमद बर' बिथांनि दैदेननायाव जोंनि सरकारा मोननै गोदान नेशनेल पार्क रायमना आरो सिखना जोहोलाव नेशनेल पार्कखौ जोङो गायसनफिननो हादों आरो बावैसोनो जोङो कालिंदुवार वाइल्ड लाइफ सेंचुरीखौबो 55 स्क्वायर किलोमिटार बेखौबो जोङो मोननो थांगासिनो दङ इसोरा मोजाङै मोजां लाखियोब्ला जोंनि पार्टिया UPPL दोला मानब गेदेर शिव बिथांनि दैदेननायाव सरकारखौ दाफिननायनि उनाव नोंथांमोननो बा जोंनि डिपार्टमेन्टनि साफ्रोमबो मावथि लोगो बिथांमोननो जों एसुरेन्स होयो जे हाग्रा बिफांखौ संरैखा खालामनायनि जाहोनाव जोङो पर्बत जरा हालामथिंबो मोननै वाइल्ड लाइफ खालामनायनि थाखाय जों सिन्था सरसा खालामगासिनो दङ खोब हामबाय होननांगोन नोंथांमोना 15 बोसोर 16 बोसोर साख्रि मावबोनानै पेमेन्ट गैयालासेनो बे समाव जोंनि हालाम हारि आरो जोंनि भारतनि जा सिनस्रि रांखान्थिनि सिनस्रि समाजखान्थिनि सिनस्रि बेखौ गुफुं खालामबोनायाव जथेस्थ हेफाजाब होबाय दा जोङो पेमेन्ट मोननो थांगासिनो दङ बोसोरफ्रोमबो इनक्रिमेन्ट जालांबाय थागोन आरो जोंनि मावनाय दांनाया बांनायनिफ्राय बांसिन फैबाय थागोन नंखायनो गोसो मोदोम जिउ होनानै हाग्रा बिफाना बा हाग्राया जोंनि फिसा जोंनि आंगो जोंनि जिउ होनना साननानै खामानि मावलांगोन होननानै बरसा लाखिनानै नोंथांमोननिसिम आङो गोरबोनि हामलायथि कंग्रेचुलेसन जासिनानै आंनि बिबुंथिखौ फोजोबबाय थेंक इउ साबायखर थाबाय बे समाव जोंनि हाग्रा बिफाननिनो मानाव गेदेर मावफुं सोद्रोमा रनजित बसुमतारी बिथांनिसिम बे समाव जोंनि गेजेराव बाहागो लाफैनो हानाय जोंनि BTC लेजिस्लेटिभ एसेम्ब्लिनि मानाव गेदेर बुंथिगिरि बिथां कातिराम बर'खौबो मानगोनां जोंनि हाग्रा बिफाननि मावथि बिथांमोन बे समाव जोंनि गेजेराव बाहागो लाफैनो हानाय जोंनि BTRनि चिफ मानाव गेदेर प्रमद बर' बिथांखौ बे समाव गावनि समखौ लानो थाखाय आङो गुरैयै खावलायबाय আজি আমাৰ ফৰেষ্ট বিভাগত কেজুৱেল এমপ্লয়ী হিচাপে আজি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী ইয়াত উপস্থিত হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অধ্যক্ষ চৰকাৰৰ কাতিৰাম বড়ো ডাঙৰীয়া আমাৰ EM ফৰেষ্ট আৰু ৰেভিনিউ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আমাৰ EM গৌতম দাস ডাঙৰীয়া EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমাৰ বিধায়ক ভূপেন বড়োচা ডাঙৰীয়া MCLA মন্টু বড়ো ডাঙৰীয়া লগতে আমাৰ
ফৰেষ্ট বিভাগৰ CSD ডাঙৰীয়া DFO আৰু বিষয়াসকল ইয়াত উপস্থিত আমাৰ বিভিন্ন কাৰ্যকৰ্তা কৰ্মকৰ্তাসকল আমাৰ আজি যিসকলে এপইণ্টমেণ্ট ল'বলৈ আহিছে আমাৰ 211 জন আমাৰ ফৰেষ্ট বিভাগত অলৰেডি কৰ্মৰত দাদা ভাইসকল ভনীসকল আৰু লগতে আমাৰ মছলপুৰৰ সাংবাদিক বন্ধুসকল মই প্ৰথমে আপোনালোক সকলোলৈ অভিনন্দন জনাইছোঁ যে বহু বছৰ কাম কৰাৰ পিছত কন্ট্ৰেকচুৱেল হিচাপে আজি কেজুৱেল হিচাপে আপোনালোকে এটা অৱস্থালৈ আপগ্ৰেড হৈছে আৰু কেজুৱেল হোৱাৰ লগে লগে চৰকাৰী বিভিন্ন সুবিধাবিলাক আপোনালোকে পাবলৈ সক্ষম হ'ব মই আপোনালোকৰ আহি থকা জীৱনৰ উজ্জ্বল ভৱিষ্যত আৰু মংগল কামনা কৰিছোঁ আমি চেষ্টা কৰিছোঁ যে যিমান পাৰোঁ ইমান আমাৰ যিসকল এমপ্লয়ি যোৱা চৰকাৰৰ সময়ত বিভিন্ন কন্ট্ৰেকচুৱেল কিছুমানক বিভিন্ন প্ৰকাৰে তেখেতসকলে এপইণ্টমেণ্ট কৰিছে সেই সকলে নিজৰ ভৱিষ্যতক লৈ পেলাই বহুত চিন্তিত হৈছে কাৰণ বহুতৰে চাকৰি ৰেগুলাৰ হোৱা নাই এই সমস্যাটো অকল ফৰেষ্ট বিভাগতে হৈছে এইটো নহয় বিভিন্ন বিভাগত তেনেকুৱাই আগতে বহুতখিনি কন্ট্ৰেকচুৱেল ৱৰ্কাৰ বা কন্ট্ৰেকচুৱেল এমপ্লয়ি আগৰ সময়ত এপইণ্টমেণ্ট দিয়া হৈছে যিসকলে 8,000 9,000 দৰমহালৈ কাম কৰি থাকিব লগা হৈছে আৰু বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছে বিশেষভাৱে আজি ফৰেষ্ট বিভাগত আমি যোৱা কেইমাহমান আগতে কিছুমান এপইণ্টমেণ্ট দিছিলোঁ আৰু আজি এই এপইণ্টমেণ্টটো দিবলৈ সক্ষম হৈছোঁ মই আশা ৰাখিছোঁ যে আপোনালোকে আজিৰ পিছত অলপ হ'লেও এটা সাহস আৰু এটা সকাহ আপোনালোকে পাব নিজৰ জীৱনটো চলাই লৈ যোৱাত আজি নিজৰ জীৱিকাৰ কাৰণে বিভিন্নজনে বিভিন্ন পন্থাৰে বিভিন্ন পদেৰে কাম কৰে আৰু চাকৰিটো সকলো বিচাৰে কিন্তু আৰু এই চাকৰিটো যদি ৰেগুলাৰ হয় আৰু বেছি সুৰক্ষিত হয় কিন্তু কিছুমান সময়ত কিছুমান পলিচিৰ কাৰণে বিভিন্ন কেটেগৰীত মানুহবিলাকক ৰাখিব লগা হয় ইয়াৰে এটা কেটেগৰীটো হৈছে কেজুৱেল হিচাপে আপোনালোকক লৈছে মই আশা ৰাখিছোঁ এটা সময়ত আৰু আপোনালোকে আপগ্ৰেড হ'ব ইয়াৰ পৰা মই তেনেকুৱা আশা ৰাখিছোঁ আজি বড়োলেণ্ড অঞ্চলত ইতিমধ্যে ডাঙৰীয়াই কৈছে আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত কম সময়ৰ ভিতৰতে দুটাকৈ আমাৰ ৰাইমানা নেশ্যনেল পাৰ্ক আৰু চিকনা জহেলাও এই বছৰ নেশ্যনেল পাৰ্ক আমি ইতিমধ্যে ডিক্লেয়াৰ কৰিব পাৰিছোঁ ইয়াৰ পিছত যোৱাকালি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ যে হাতী মানৱৰ সংঘাতটো চিৰস্থায়ী সমাধান কৰাৰ কাৰণে খালেংদুৱাৰ যিটো ৰিজাৰ্ভ ফৰেষ্ট তাত খালেংদুৱাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰপ'জেল এটা দিছোঁ তাত বৰনদী ইতিমধ্যে আছে আৰু বৰনদীত আমি পিগমি হক আছে বুলি সবে জানো ইয়াৰ বাহিৰেও বেলেগ বেলেগ জন্তু বৰনদীত আছে এই বৰনদীৰ লগত সংলগ্ন হৈ থকা খালেংদুৱাৰটো আমি ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে পালে কমসে কম 55 স্কয়াৰ কিলোমিটাৰ অঞ্চলত বিভিন্ন জীৱ জন্তুবিলাকে ডিস্টাৰ্ব নোহোৱাকে কোনো ধৰণৰ তেখেতসকলৰ জীৱনত তেখেতসকলৰ চলন ফুৰণ আৰু তেখেতসকলৰ যেনেকৈ হেবিটেশ্যনত থাকে তাত উইদাউট এনি ডিস্টাৰবেন্স তেখেতসকলে থাকিব পাৰিব আজি যোৱাকালি আমি মানাহত বিভিন্ন জংগল যিটো উইড হৈছে এইবিলাক গুচোৱাৰ কাৰণে মানাহৰ ফৰেষ্ট কোৱালিটি ডেভেলপ কৰাৰ কাৰণে মানাহৰ আৰু নতুনকৈ ডিভিজন আৰু নতুনকৈ ৰেঞ্জ আৰু পোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছোঁ মানাহৰ পশ্চিম ফালে বাফাৰ জোনত আমি 12 মাহে টুৰিষ্টৰ কাৰণে খুলি ৰাখিবৰ কাৰণে এনিমেল সাফাৰী নতুনকৈ এটা এনিমেল সাফাৰী কৰাৰ কাৰণেও তাত আলোচনা এটা চলি আছে সেইবিলাক কামত আপোনালোকৰ নিচিনা অভিজ্ঞ লোকসকলক লাগিব যিসকলে বহু দিনৰ পৰা কাম কৰি আছে আৰু গোটেই ৱাইল্ড লাইফত ফ্লোৰা আৰু ফনা বুলি যাক কোৱা হয় জীৱ জন্তু আৰু গছ গছনি
ইয়াৰ গোটেই সাইকোলজিটো আপোনালোকে বুজি পায় আমি সবে জানো প্ৰকৃতি জীয়াই থাকিলেহে মানৱ জীয়াই থাকিব প্ৰকৃতিটো ধ্বংস কৰিলে মানৱ জাতি জীয়াই থাকিব নোৱাৰিব আজি জলবায়ু যেটো হৈছে উষ্ণতা যেটো নেকি আমাৰ গ্লোবেল ওয়ার্মিংৰ কথা সময়ৰ আগতে বৰষুণ দিয়ে কেতিয়াবা আজিকালি বাৰিষাটো দিয়ে খৰালিটো বৰষুণ দিয়ে গৰমটো প্ৰত্যেক বছৰে ইয়াৰ তাপটো বাঢ়ি যায় আছে ইয়াৰ কাৰণটো হৈছে যিবিলাক গ্লেচিয়াৰ আছিলে এই গ্লেচিয়াৰ বিলাক যত বৰফ মানে হাজাৰ বছৰৰ পৰা বৰফ গুট খাই আছিলে এই বৰফে আমাৰ জলবায়ুটো নিয়ন্ত্ৰণ কৰিছিলে ইয়াত ঠাণ্ডা কৰি ৰখা বতৰ জলবায়ুটো নিয়ন্ত্ৰণ কৰা কিন্তু হিন্দু কোচ বুলি যেটো কয় হিমালয়ৰ ওচৰত তেনেকা বহুত অঞ্চলত ডাঙৰ মানে বৰফ যেটো আমাৰ গ্লেচিয়াৰ আছিলে এইবিলাক গলি গল তাত আমাৰ লাডাখৰ ফালে হিমালয়ৰ বিভিন্ন অঞ্চলত সেই বৰফবিলাক আজিকালি দেখিবলৈ নাপায় ইয়াৰ কাৰণটো হৈছে যে যোৱা 100 বছৰ 200 বছৰত গছ-গছনি কাটা আৰম্ভ হৈছে মানুহবিলাকে গছ-গছনি কাটিছে প্ৰকৃতি ধ্বংস কৰিছে বিভিন্ন ধৰণে পলিউশন হৈছে এই কাৰণে আজি এনেকুৱা অৱস্থা এই কাৰণে বডলেণ্ডত এতিয়া আমি গ্ৰীণ বডলেণ্ড মিছন এটা আৰম্ভ কৰিছো বডলেণ্ডখন সেউজ কৰাৰ কাৰণে যোৱা বছৰ 18000 ফেমিলিৰ কাৰণে প্ৰায় 14 লাখ আমি অগৰু প্লান্টেশন কৰিছো আমাৰ ফৰেষ্টত যিমান পাৰে ইমান নাৰ্সাৰী নতুনকে নাৰ্সাৰী স্থাপন কৰাৰ কাৰণে আমি আমাৰ ডিপাৰ্টমেন্টক জোৰ দি আছো যাহাতে নাৰ্সাৰী আৰু নাৰ্সাৰীত আমি বিভিন্ন গছৰ পুলিবিলাক তাতে প্ৰডাক্ট কৰি প্লাই আমি প্লান্টেশনটো মাসিভ কৰিব পাৰো যোৱা বছৰ এটা সিদ্ধান্ত লৈছো যে যিমানখিনি কনষ্ট্ৰাকচন হ'ব কন্ট্ৰাক্টৰ সকলে সৰু হকে ডাঙৰ হক তাক 100 ডাল গছ কম্পালসৰি লগাব লাগিব যাহাতে আমি লাহে লাহে কৈ আমি এইটো কি কয় আমাৰ তাত থকা বায়োডাইভাৰ্সিটিটো আমি মেইনটেইন কৰিব পাৰো আৰু ইকোলজিটো আমি ঠিকমতে ৰাখিব পাৰো মই অনুৰোধ কৰিম আপোনালোকে আজি দৰমা এতিয়াও তেনে কমে হয় তথাপিতো দায়িত্বটো বহুত গধুৰ কাৰণ আজি সময়ত আমি এটা সময় দেখিছিলো যে গছবিলাক মানে ৰক্ষকে ভক্ষক বুলি কয় গছ কাটিবলৈ দিয়ে গছবিলাক কাটি আনে লোকবিলাক ডাঙৰ যোৱা কেইবছৰ মানলৈকে আমাৰ গোটেই জংগলৰ গছবিলাক ট্ৰাকে বাহিৰত গৈ আছিলে ভুটানৰ জংগলও আহে আমাৰো আহে তো আপোনালোকে এই গছটো নিজৰ প্ৰপাৰ্টিৰ নিচিনা চাব লাগিব এইফালে মানুহবিলাকৰ লগতো সম্পৰ্ক ভালে ৰাখিব লাগিব কাৰণ ফ্ৰেঞ্চ এৰিয়াৰ বৰ্ডাৰ এৰিয়াৰ মানুহবিলাকৰ লগত আমি সম্পৰ্কটো ৰাখিব লাগিব ফৰেষ্টটো ভালকৈ ৰাখিবৰ কাৰণে আমাৰ সমাজৰ এটাতে পাৰ্টিসিপেশন অংশগ্ৰহণ বা তেখেতসকলৰ সমৰ্থনটো লাগিব আমি বহুত জায়গাত পোচিং কৰে যত নেকি চুৰাং চিকাৰীয়ে হত্যা কৰে আমাৰ জন্তুবিলাকত তাত আমি লোকেল মানুহৰ যত সহায়টো ভাল আছে লোকেল মানুহৰ সাপোৰ্টটো যত ভালে আছে এই সমস্যাবিলাক সমাধান কৰাত আমাৰ যথেষ্ট সহায় হয় আমাৰ ইয়াত বহুতখিনি পোচাৰ্ছবিলাক অলৰেডি সাৰেন্ডাৰ কৰিলে আমাৰ সময়তে 500কে বেছি যে সকল চুৰাং চিকাৰী পোচাৰ্ছ সকলে সাৰেন্ডাৰ কৰিছে সেই সকলক আমি 50000 কৰি টকা দিয়াৰ কাৰণে অসম চৰকাৰক অনুৰোধ কৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে সেই 500 জন চুৰাং চিকাৰীক 50000 কৰি টকা দিব ৰিহেবিলিটেশনৰ কাৰণে বুলি কেনে খেহতিয়াভাৱে আমি যেটো দেখিলো আকৌ মানাহত মানে হাতী মৰা গড় মৰা তেনেকা এটা দুটা কেছ আকৌ দেখিবলৈ পাইছো সো এই বিষয়বিলাক আপোনালোকে গম্ভীৰভাৱে ল'ব লাগিব আজিৰ কাৰণে নহয় আহি থকা প্ৰজন্ম আমাৰ আপোনালোকৰ যিখিনি নাতিপুতি আছে সকলো আমি আহি থকা জেনাৰেশনছ বিলাকৰ কাৰণে এই বায়োডাইভাৰ্সিটিটো আমি মেইনটেইন কৰি ৰাখিব লাগিব প্ৰকৃতিটো আমি মানে প্ৰটেকচন দিব লাগিব সংৰক্ষণ কৰিব লাগিব আৰু আহি থকা প্ৰজন্মৰ কাৰণে আমি পানীৰ পৰা লৈ প্লাই পানী হাৱা এইবিলাক ভালকে ৰাখিব লাগিব কাৰণ আমি এক জেনাৰেশন নহয় আপোনালোকে আমি ভাবিব নোৱাৰো পৃথিৱীত আমি এক জেনাৰেশন আমি এক মানে কি কয় মানে প্ৰজন্ম আমাৰ পিছত আৰু বহুত প্ৰজন্ম আহি আছে তো সেই আহি থকা প্ৰজন্মৰ কাৰণে আমি যদি আজি প্ৰকৃতিটো ঠিক কৰি থৈ নাযাওঁ তেখেতসকলে আহি বহুত কষ্ট পাব গতিকে মই আপোনালোকক অনুৰোধ কৰিছো যে দায়িত্বটো যাতে আপোনালোকে ভালকে পালন কৰে চৰকাৰী চাকৰি
যিদিনাৰ পৰা আপোনাৰ হাতত এপইণ্টমেণ্ট পৰে সেইদিনাৰ পৰা আপোনাৰ মানে অফিচত হ'লে 10টাৰ পৰা 5টা কিন্তু আপোনালোকে ফৰেষ্টত আপোনালোকক দায়িত্ব দিব সেই মতে দায়িত্বটো যাতে আপোনালোকে পালন কৰে তাত চৰাই চিৰিকটিৰ পৰা লৈ পেলাই গছ-গছনি ফুল ফুলনি যিমান আছে তাত বাটাৰফ্লাইৰ পৰা লৈ পেলাই সব আপোনালোকে সংৰক্ষণ কৰিব লাগিব যোৱা কেইদিনমান আগতে আমি উল্টা পানীত এটা বাটাৰফ্লাই মিউজিয়াম আৰু ৰিচাৰ্চ চেণ্টাৰ মুকলি কৰি আহিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মানে আমাৰ বাটাৰফ্লাই এইটো মানে মিউজিয়াম আৰু ৰিচাৰ্চ চেণ্টাৰটো পখিলাৰ ইয়াত আমাৰ তাতে আছে তাত 200তকৈ অধিক বেলেগ বেলেগ স্পেচিছৰ পখিলা আছে বহুত দামী পখিলাও তাত আছে গতিকে এইবিলাক বেলেগত নাই আজি মানাহত যিমান বায়োডাইভাৰ্চিটি আছে হেৰিটেজ আছে এইটো বেলেগত নাই গতিকে এই মানাহটোত যদি আমি ভালকৈ আজি টুৰিজিমটো ডেভেলপ কৰিব পৰা যায় হাজাৰ হাজাৰ মানুহ ইয়াতে কাম কৰি খাব পাৰিব বেলেগ জায়গাবিলাকত সৰু সৰু ফৰেষ্ট আছে তাতে হাজাৰ হাজাৰ টুৰিষ্টবিলাক আছে আমি 3টা ফৰেষ্ট বগামাটি মানাস আৰু আমাৰ ভৈৰৱ কি কয় ৰায়মানা তাত 3টাকৈ ৰাফটিং ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ৰাফটিং কৰিবলৈ গৈ আছোঁ ৰাফটিং অলৰেডি হৈ আছে এইটো আৰু অলপ ষ্টেণ্ডাৰ্ডাইজ আমি কৰিবলৈ গৈ আছোঁ কোকৰাঝাৰত আমাৰ ডিপ্লাইত আমি যেটো নেকি প্যাৰাগ্লাইডিং হেতু ইন্টাৰনেশ্যনেল এটা সেন্টাৰ কৰিবলৈ গৈ আছো তেনেকুৱা বহুতখিনি কাম হাতত আছে গতিকে আপোনালোকক সকলোকে মই আজি অভিনন্দন জনাইছো এপইন্টমেন্ট আপোনালোকে লৈ যাওক ভালকে ডিউটি কৰক আৰু সবে আমি চেষ্টা কৰিম যে আপোনালোকৰ চাকৰিটো আৰু অলপ পিছত যাহাতে আপগ্ৰেড হয় মই আজি সাংবাদিক বন্ধুসকল আছে এটা কথা ক'ব বিচাৰিছো বহুত বছৰৰ পৰা আমাৰ এটা দাবী চলি আহি আছিল কিন্তু বিভিন্ন কাৰণত আমি কাৰ্যকাৰী কৰিব পৰা নাছিল যোৱা 40 বছৰে বড়ো আন্দোলনত বহুত শহীদ হৈ গল এই শহীদ সকলক শ্ৰদ্ধা জনাই শহীদ পৰিয়ালবোৰক আমি মৰম দিব বিচাৰিছো শ্ৰদ্ধা দিব বিচাৰিছো গতিকে আহি থকা সময়ত যিমানখিনি আমাৰ ইয়াত চাকৰিৰ ভেকেন্ট পোষ্ট ওলাব তাত শহীদ সকলৰ কাৰণে 3% ৰিজাৰ্ভেশন ৰাখা হ'ব এটো শিক্ষক নিযুক্তি হোক বা বেলেগ নিযুক্তিতে হোক তো বড়োলেণ্ড আন্দোলনত 1987 তাৰ আগত আমাৰ পিটিসি আন্দোলন তাৰ পিছৰ যিবিলাক আন্দোলন এই প্ৰত্যেকটো আন্দোলনৰ শহীদ সকলৰ কাৰণে 3% ৰিজাৰ্ভেশন আমি ঠিক কৰিছো আৰু এটো অনাগত দিনত আমি অতি শীঘ্ৰে ইমপ্লিমেন্ট কৰা হ'ব মই সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ এই সময়ত আমাৰ বিদ্যাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জনাইছো তেখেতে বহুত কথা আপোনালোকৰ মাজত উল্লেখ কৰিছে আমাৰ এইখিনি সময়ত তেখেতক মই ধন্যবাদ যাচিছো এতিয়া আমাৰ অন্তিম কাৰ্যসূচী হলাগৰ হৰাই আমাৰ প্ৰদীপ কুমাৰ ভূঞা ডিএফও বাক্সা ডিভিজন তেখেতক মই অনুৰোধ জনাইছো আজিৰ সভাত উপস্থিত মাননীয় বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া মহাশয় লগতে আমাৰ ইয়াত উপস্থিত ইএম তথা ফৰেষ্ট আৰু ৰেভিনিউৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া মহাশয় আৰু লগতে মঞ্চত উপস্থিত আমাৰ আমন্ত্ৰিত ইএম ছাৰ আৰু এমচিএল ছাৰসকলক মই মোৰ তৰফৰ পৰা ইমান ব্যস্ততাৰ মাজত আহি আজি আমাৰ এই সভাত উপস্থিত হোৱাৰ কাৰণে মই তেওঁলোকলৈ শলাগৰ শৰাই আগবঢ়াইছোঁ তাৰ উপৰিও আজি আমাৰ সভাৰ উপস্থিত যিসকলে আজি এপ্ৰুভেল লেটাৰবিলাক পালে তেওঁলোকলে কিমান কষ্ট কৰি গৰমত যে ৰৈ পেলাই সভাখনত উপস্থিত থাকি শোভা বলে তেওঁলোকলৈ মই শলাগৰ শৰাই আগবঢ়াই আজিৰ এই সভা ইয়াতেই সমাপ্ত বুলি মই ঘোষণা কৰিলোঁ Thank you all the dignitaries and